এই স্ক্ৰীন শ্বেয়াৰিং এইবিলাক নকৰিব হা এই কোনে কৰিছে এইটো মানস এইবিলাক নকৰিব because kindly off your video এই অডিও ভিডিও এইবিলাক সকলোৱে অফ ৰাখিব হা ওকে স্যার ওকে যিনটো মেম আছে গ্ৰুপত কৰিব পাৰা আচ্ছা আচ্ছা 7টা বাজিলে তেন্তে হিমাশ্ৰী কাইণ্ডলি অফ ইউৰ ভিডিঅ' ইয়াছিন ভিডিঅ'টো অফ কৰি দিয়াচোন আমাৰ ওকে 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 কাৰ ভিডিঅ' জিনুটা ওকে ওকে এতিয়া হৈ গ'ল ঠিক আছে আমি 7 বজাত কৈছিলোঁ যে আমি সেশনটো 7 বজাৰ পৰা আৰম্ভ কৰিম বুলি এতিয়া সকলোৱে যদি অডিঅ' আৰু ভিডিঅ' দেখা পাই আছে যদি অডিঅ'টো ওকে আছে তেন্তে মেছেজ এটা কৰি দিব লাগে অডিঅ'টো যদি ওকে আছে মেছেজ এটা কৰি দিব লাগে সকলোৱে শুনা পাই আছে চাগে okay and good evening everyone respected Miranda Sonowal ma'am Dipen Bora brother and our very enthusiastic aspirants okay at the very outset I would like to thank ma'am for showing interest to guide aspirants for the upcoming CDPO examination. We are very hopeful that the program will be beneficial for everyone and 7 বজাৰ পৰা আমি সেশনটো আৰম্ভ কৰাৰ কথা আছিল গতিকে আৰম্ভ কৰি দিও I would like to request Dipen Bora brother please Dipen da থ্যাংক ইউ জিন্তু আৰু ইয়াত আজি যিসকলে পাৰ্টিচিপেট কৰিছে সকলোকে পোনপ্ৰথমে ধন্যবাদ জনাইছো আমি সকলোৱে জানো যে ইতিমধ্যে আমাৰ যিটো CDPOৰ মানে এক্সামৰ হেৰি আছিলে অলৰেডি এপ্লিকেশন মানে এপ্লাই হৈ গৈছে বহুতে কৰিছে আপোনালোক চাগে ইয়াত যিসকলে জয়েন কৰিছে সকলোৱে কৰিছে আমাৰ মাজত CDPO বাইদেউ আছে আমাৰ অভয়পুৰ ICDS প্ৰজেক্টৰ মিৰান্দা সোণোৱাল বাইদেউ বাইদেউক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ পৰীক্ষা কাৰণে কেনেকৈ প্ৰস্তুতি চলাব লাগিব বা আমাৰ সিলেবাছত যিখিনি আছে এই কথাখিনি অলপ আজি যেহেতু প্ৰথম দিনটোত বাইদেউ অলপ প্ৰিলিমিনাৰী কথাখিনি ক'ব তাৰ পিছত সপ্তাহত এদিন বা দুদিন যেনে ধৰণে সময় পোৱা যায় তেনে ধৰণে বাইদেৱে চলাই নিব আমাৰ এই গোটেই অনলাইন যিটো মানে আমাৰ পাঠদান হ'ব তো মই বাইদেউক কোনে অনুৰোধ কৰিছোঁ বাইদেৱে আজিৰ সেশনটো ষ্টাৰ্ট কৰিবৰ কাৰণে সকলোকে নমস্কাৰ জনাইছো ড্ৰিম জোন IS মই ধন্যবাদ জনাইছো মোক এইটো অপৰচুনিটি দিয়াৰ বাবে সকলো এছপাইৰিং কেণ্ডিডেটছৰ লগত ইণ্টাৰেক্ট কৰিবলৈ এটা অপৰচুনিটি দিয়াৰ বাবে অলৰেডি মোৰ ইণ্ট্ৰডাকশ্যন দীপেন বৰুৱা ডাঙৰীয়াই দিলে মই বৰ্তমান এতিয়া অভয়পুৰ ICDS প্ৰজেক্ট চৰাইদেউ জিলাত CDPO হিচাপে কৰ্মৰত আৰু এতিয়া মোৰ ছাৰ্ভিচে 1 year 8 months মান হৈছে ছাৰ্ভিচত থকা আৰু আজি এই সেশনত যিমান পাৰ্টিচিপেণ্টছ সকল জইন কৰিছে মই সকলোকে ধন্যবাদ জনাইছো আৰু এজ এ CDPO এক্সামটোৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব সেইখিনি বিষয়ে এটা অৰিয়েণ্টেশ্যন আজি আপোনালোকৰ ওচৰত দিবলৈ মই উপস্থিত হৈছো আৰু few years back ময়ো এগৰাকী এছপিৰেণ্ট আছিলো হেল্ল' মোৰ ভইচটো অডিবল হৈছে ভইচটো বহুত ল' আহিছে মানে আপুনি অকণমান ওচৰৰ পৰা ক'লে বা তেনেকুৱা এটা কিবা এটা ইছ্যু আছে নেকি বহুতখিনি ল' আহিছে ভইচটো হয় হয়তো আপোনাৰ ইয়াৰফোনৰ কাৰণে হ'ব পাৰে নেকি আচ্ছা এতিয়া শুনি পাইছেনে পাৰফেক্ট এতিয়া ওকে ঠিক আছে বাইদেউ So few years back ময়ো এগৰাকী aspirant আছিলো and I was also looking for some guidance and ideas so আজিৰ সেশনটো যদি মই অলপ হলেও আপোনালোকক হেল্প কৰিব পাৰিম তেতিয়া মোৰ ভাল লাগিব so actually CDPO পোষ্টটো কি হয় আমি সকলোৱে এতিয়া ইতিমধ্যে এপ্লাই কৰিছো CDPO পোষ্টটো কি হয় আৰু CDPO এক্সামৰ বিষয়ে আমি জানিবলগীয়া কি কথা আছে সেইখিনি বিষয়ে আজি থুলমূলকৈ আমি সেশনটো ডিসকাস কৰিম
সো আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে আপোনালোকে নিশ্চয়কৈ কোৱেৰিজ কৰিব মই যিমান পাৰো আপোনালোকৰ কোৱেৰিজবোৰ এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম তাকে কয় মই আজি এই সেশনটো ষ্টাৰ্ট কৰিছো ধন্যবাদ সো ফাৰ্স্টলি আপোনালোকে গম পায় যে এবাৰ যোনটো CDPO এক্সাম তাতে 49টা পোষ্ট আছে সো এতিয়া ইতিমধ্যে ইয়াত সেশনত থকা সকলোৱে এপ্লাই কৰিছে নে CDPO ৰ কাৰণে ইয়াত সবে এপ্লাই আছে আচ্ছা আচ্ছা তো আপোনালোকে মই জাস্ট সিলেবাসটো যোনখিনি নোটিফিকেশন এডভাৰটাইজমেন্ট সেইখিনি কথা অলপ সামাৰাইজ কৰি কৈ দিবলৈ বিচাৰিছো ফাৰ্স্টলি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে গম পালেই যেহেতু এপ্লাই কৰিছে the candidate must be permanent resident of Assam আৰু লগতে আপোনালোকে PRC produce কৰিব লাগিব বা employment exchange registration certificate অসমৰ আপোনালোকে produce কৰিব লাগিব আৰু বহুতৰ question থাকে regarding education qualification এতিয়া education qualificationত কৈছে যে আপোনালোকে arts science commerce যিকোনো এটা streamৰ graduate হ'ব লাগিব আৰু লগতে irrespective of major or past course আপোনাৰ graduationৰ সময়ত philosophy বা education with psychology economics subjectটো থাকিলেই হ'ব major past course বুলি কথা নাই লগতে আপোনালোকে child development home science বা nutrition graduate হলে হ'ব আৰু লগতে আপোনাৰ post graduation social work labor social welfare sociology বা anthropology criminology কৰা হ'ব লাগিব from a recognized university so এইখিনি সাকে আপোনালোকৰ ক্লিয়াৰ আছে নেক্সট এটা মেইন বিষয়বস্তুটো হ'ল যে এক্সাম প্যাটাৰ্নটো কেনেকুৱা হয় আপোনালোকে চাইছে সাকে এতিয়া ইতিমধ্যে এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ আহিব পাৰে ফাৰ্স্ট আমাৰ যোনটো CDPO এক্সাম তিনিটা ভাগত হয় এটা হ'ল এসে টাইপ সেকেন্ডটো হ'ল আপোনালোকৰ মাল্টি চইচ অবজেক্টিভ টাইপ আৰু থাৰ্ডটো হৈছে ইন্টাৰভিউ এটা যোনটো আপোনাৰ এসে টাইপ হয় এটো আপোনাৰ 100 মাৰ্কসৰ আহে যোৱাবাৰ যোনটো 2020 CDPO কোৱেশ্চন পেপাৰ আছিলে এটো 100 মাৰ্কসৰ আছিল আৰু এবাৰো সেম মাৰ্কিং প্যাটাৰ্ন খিনি আৰু যোনটো আপোনাৰ এসে টাইপ হয় তাৰ কাৰণে 50 মাৰ্কসৰ এসে আহিব যোৱাবাৰ যোনটো আহিছিলে যেনেকে প্ৰেসি ৰাইটিং আপোনাৰ 30 মাৰ্কসৰ আহিছিলে আৰু ইংলিশ গ্ৰামাৰৰ আপোনালোকৰ 20 মাৰ্কসৰ আহিছিলে সো এইখিনি সাকে আপোনালোকৰ ক্লিয়াৰ আছে নিশ্চয় ইংলিশ সাবজেক্টৰ আপোনালোকৰ এসে আহিব প্ৰেসি ৰাইটিং আৰু ইংলিশ গ্ৰামাৰ maximum marks essay থাকে 50 marksৰ প্ৰেসি ৰাইটিং 30 marks and grammar 20 marks গ্ৰামাৰত আপোনালোকে এটা কি চাব এটা গ্ৰামাৰত আপোনালোকে যোৱাবাৰ যদি কোৱেশ্চন পেপাৰখন আপোনালোকে চাইছে 2020 CDPO কোৱেশ্চন পেপাৰ তাত আপোনালোকৰ ভয়েস চেঞ্জৰ ওপৰত আহিছিলে আপোনালোকে যোৱাবাৰৰ ইংলিশ পেপাৰখন চাইছেনে হেল্ল ডিপেন্ড আপোনালোক আপুনি কি জানি না শুনি আছো পেপাৰখন আগৰ মানে পেপাৰখনটো বাৰু পাই যাম বাৰু পাইছো বাৰু মই অলৰেডি এখন চাইছিলো তো বাকি আপুনি আৰু কি চাব লাগিব এই কথাখিনি অকমান আগবঢ়াই হেৰি কৰি লৈ যাব পাৰিব তাৰপিছত ইংলিশ গ্ৰামাৰত আপোনাৰ ভয়েস চেঞ্জ আহিছিলে যোনটো আপোনাৰ পেসিভ এক্টিভ ভয়েস সেন্টেন্স কাৰেকচনৰ ওপৰত আহিছিলে synonyms antonyms preposition আৰু determiner so english grammar কাৰণে আপোনালোকে যিকোনো এটা কিতাপ আপোনালোকে ৰেফাৰ কৰিব পাৰে বহুতখিনি গ্ৰামাৰ আপোনালোকৰ স্কুলৰ গ্ৰেজুৱেচন লেভেলৰ যদি গ্ৰামাৰৰ কিতাপ আছে আপোনালোকে ফলো কৰিব পাৰে মই পাৰ্সোনালি নেটৰ যোনটো আপোনাৰ টিচিং এণ্ড এপ্টিটিউড টেষ্টৰ কিতাপখন আছে তাত বহুতখিনি গ্ৰামাৰ সেকশন আছে মই সেইখিনি ফলো কৰিছিলো সো গ্ৰামাৰ কাৰণে এনেকুৱা নিৰ্দিষ্ট কোনো এনেকুৱা কিতাপ নাই আপোনালোকে যিকোনো গ্ৰামাৰ কিতাপ আপোনালোকে ফলো কৰিলে হয় আৰু এসে কাৰণে মই ক'ব বিচাৰিছো যে যেহেতু এসেটোত সবচে বেছি মাৰ্কস ক্যাৰি কৰে আপোনালোকে এসেটো যোনবোৰ ট্ৰেন্ডিং নিউজ বা টপিকসবোৰ এতিয়া আছে বা যোৱা বছৰ লাষ্ট 1 ইয়াৰ বা কারেন্ট ইয়াৰ যোনবোৰ ট্ৰেন্ডিং নিউজ বা টপিকস আছে সেইবোৰ আপোনালোকে ফলো কৰিব সেইখিনি আপোনালোকে নিউজ পেপাৰটো পাব ইউটিউবতো পাব বা নিউজ চেনেলস ইত্যাদিবোৰ চালেও আপোনালোকে ট্ৰেন্ডিং যোনবোৰ নিউজবোৰ আছে সেইবোৰ আপোনালোকে
জট ডাউন কৰি যাব জট ডাউন কৰি আইডিয়া আপোনালোকৰ গম পাবই নহয় নিউজত কোনখিনি এতিয়া চলি আছে বা যোৱা বছৰ ট্ৰেন্ডিং নিউজ কোনবোৰ আছিলে সেইবোৰ আপোনালোকে নোট জট ডাউন কৰি যাব আৰু সেইখিনি আপোনালোকে এছে ৰাইটিং প্ৰেক্টিচ কৰিব এতিয়া যেনেকে যোৱাবাৰ যোনটো 2020 যোনটো কুৱেশ্যন পেপাৰ আছিলে সেইটো টাইমত আপোনালোকৰ কোভিডৰ টাইম চলি আছিলে সো আউট অফ 3 এছেছ দুটা এছে আপোনাৰ কোভিডৰ ওপৰতে আহিছিলে আপোনালোকে যদি চাই তিনিখন এছেৰ ভিতৰত দুখন কোভিডৰ ওপৰতে আহিছিলে যেনেকে আপোনাৰ অনলাইন টিচিঙৰ ওপৰত আহিছিলে যিহেতু হেতু টাইমত অনলাইন টিচিং হৈ গৈছিলে সবফালে সো অনলাইন টিচিঙৰ প্ৰবলেমছ প্ৰস্পেক্টিভছ কি হয় তাৰপিছত টুৰিজমক কেনেকে কোভিডে এফেক্ট কৰিছে পোষ্ট কোভিড টাইমছত টুৰিজম কেনেকে কি এফেক্ট হৈছিলে সো সেইখিনিৰ ওপৰত এছে আহিছিলে সো আপোনালোকে যিমান পাৰে ট্ৰেন্ডিং নিউজ টপিকছবোৰ ফলো কৰিব ফৰ এছে আৰু সেইখিনি আপোনালোকে প্ৰেক্টিচ কৰিব ফৰ এছে ৰাইটিং নেক্সট আপোনাৰ ফাৰ্ষ্ট আপোনালোকৰ এছে টাইপ আহিলে সেকেন্ড আপোনালোকৰ মাল্টিপল চইচ অবজেক্টিভ টাইপ কোৱেশ্চনছ আহিব 200 মাৰ্কছৰ থাকিব 100 মাৰ্কছ আপোনাৰ জেনাৰেল নলেজ আৰু 100 মাৰ্কছ অপচনেল সাবজেক্ট এতিয়া জেনাৰেল নলেজৰ কাৰণে আপোনালোকে সব টপিকে টাচ কৰিব লাগিব এতিয়া মই আপোনালোকে এনে ক'ব পাৰিব নেকি আপোনালোকে জিকে কাৰণে কি কি মেটেৰিয়েলছ আপোনালোকে চাইছে বা ৰিলাই কৰিছে আচ্ছা জিকে কাৰণে যেহেতু সব টপিকছে আমি টাচ আপ কৰিব লাগিব সো হেতু কাৰণে মই পাৰ্সোনালি মই প্ৰিফাৰ কৰিছিলো লুচেন্টখনত আপোনাৰ দুটা ভাৰ্জন আছে এটা yellow color লুচেন্ট এটা blue color লুচেন্ট আপোনালোকে নিশ্চয় জানে যোনখন yellow color লুচেন্ট জিকে বুক আছে তাত গোটেই সাবজেক্টিভ গোটেই টপিকছবোৰ সাবজেক্টিভ ওয়াইজ দিয়া আছে আৰু যোনখন blue color লুচেন্ট হয় তাত অবজেক্টিভলি গোটেই কোৱেশ্চনছবোৰ দিয়া আছে সো আপোনালোকে লুচেন্টখন প্ৰিফাৰ কৰিব পাৰে ফৰ জিকে আৰু লগতে আসাম জিকে কাৰণে আপোনালোকে আসাম ইয়াৰবুকখন চাব পাৰে আসাম ইয়াৰবুক লগতে শৈলেন বৈশ্য ছাৰৰ যোনখন আসাম জিকে কিতাপ হয় সেইখনো বহুত ভাল সেইখনত পইণ্ট ওয়াইজ গোটেই বস্তুখিনি দিয়া আছে সো আপোনালোকে জিকে কাৰণে এইখিনি মেটেৰিয়েল চাব পাৰে লগতে কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে নিউজ পেপাৰছ চাবই লাগিব গোটেই ইম্পৰ্টেন্ট ইভেন্টছবোৰ আপোনালোকে নোট ডাউন কৰি যাব কাৰণ ইট উইল বি বেনিফিচিয়েল ফৰ ৰিভিজন আপোনালোকে যিমানবোৰ কাৰেন্ট এফেয়াৰ্স যোনবোৰ ডেইলি নিউজ পেপাৰত পায় বা অন্যান্য সোৰ্স বিলাকত পায় সেই গোটেইখিনি আপোনালোকে ডেইলি নোট ডাউন কৰি যাব পিছৰ ফালে ৰিভিজন কৰিবলৈ ভাল হয় আৰু কিছুমান ইউটিউব চেনেলছ আছে সেই ইউটিউব চেনেলছবোৰ কি হয় ডেইলি তেওঁলোকে ডেইলি কাৰেন্ট এফেয়াৰ্স বা উইকলি কাৰেন্ট এফেয়াৰ্স বা নেশনেল কাৰেন্ট মান্থলি কাৰেন্ট এফেয়াৰ্সবোৰ তেওঁলোকে কম্পাইল কৰি দি থাকে তো তেনেকুৱা কিছুমান ইউটিউব চেনেলছ আপোনালোকে ফলো কৰিব পাৰে আৰু নোট ডাউন কৰি যাব গোটেই কাৰেন্ট এফেয়াৰ্সবোৰ লগতে কাৰেন্ট এফেয়াৰ্সবোৰ আজিকালি আপোনালোক মান্থলি ওয়াইজ কম্পাইলেশন ওয়েবসাইটতো পিডিএফ হিচাপে ডাউনলোড কৰিব পাৰে সেইখিনিও আপুনি আপোনালোকে ফলো কৰিব পাৰে কিন্তু কথাটো হ'ল যে মই এটোৱে ক'ব বিচাৰো যে ডোন্ট ৰিলাই অন মাল্টিপল সোৰ্সেস প্ৰথমতে আপোনালোকে আইডেন্টিফাই কৰি ল'ব যে কি মেটেৰিয়েলছ আপোনালোকে পঢ়িব এতিয়া কাৰেন্ট এফেয়াৰ্সৰ কাৰণে মাল্টিপল সোৰ্সেস ফলো কৰিব নালাগে যিকোনো আপুনি নিউজ পেপাৰ এখন ফলো কৰিলে মই কোনটো নিউজ পেপাৰ পঢ়িলে ভাল হ'ব বা ইউটিউব চেনেল এটা আইডেন্টিফাই কৰিলে যে এইটো ইউটিউব চেনেল উইকলি বা মান্থলি বা ডেইলি কম্পাইলেশনটো ধুনীয়াকৈ দিয়ে মই এইটো ইউটিউব চেনেল ফলো কৰিম বা কিবা পিডিএফ আপুনি যদি নেটত পায় এই ওয়েবসাইটৰ পিডিএফ খিনি মান্থলি কম্পাইলেশন কাৰেন্ট এফেয়াৰ্সৰ ভাল হয় সো যিকোনো এটা দুটা মেটেৰিয়েল সোৰ্স ওপৰত আপোনালোকে ৰিলাই কৰিব ৰেডাৰ দেন ৰিলাইং অন মাল্টিপল সোৰ্সেস সো সেইখিনি আছিলে বাকি যোনটো আপোনালোকৰ অপচনেল সাবজেক্টৰ আপোনালোকৰ 100 মাৰ্কছৰ আহিব 100 মাৰ্কছৰ এমসিকিউজ সো অপচনেল সাবজেক্টৰ কাৰণে আপোনালোকে নেটৰ যোনবোৰ ইউজিসি নেটৰ যোনবোৰ কিতাপ থাকে বুকস থাকে সেইবোৰ আপোনালোকে চাব পাৰে মোৰ যেহেতু অপচনেল সোশ্যাল ওয়ার্ক আছিলে মই এমএসডব্লিউ কৰিছো মাস্টাৰ্স ইন সোশ্যাল ওয়ার্ক আৰু মোৰ অপচনেল পেপাৰ আছিলে সোশ্যাল ওয়ার্ক সো মই পাৰ্সোনালি ইউজিসি নেটৰ যোনবোৰ কিতাপ থাকে অপচনেল সাবজেক্টৰ ইয়াতে যোনবোৰ অপচনেল সাবজেক্টছ আছে আপোনালোকৰ এবাৰ এই গোটেইখিনি আপোনালোকে প্ৰায় গোটেইখিনিৰে আপোনালোকে ইউজিসি নেটৰ কিতাপ পাই যাব
সো ইউজিসি নেটৰ কিতাপবোৰ বহুত হেল্পফুল হয় যদি আপোনালোকে কিবা সাবজেক্ট ওয়াইজ কিবা স্ট্যান্ডার্ড আপোনালোকৰ কিতাপ আছে সেইখনো ফলো কৰিব পাৰে কিন্তু পাৰ্সোনালি মই নেটৰ কিতাপ ফলো কৰিছিলো সোশ্যাল ওয়াৰ্কৰ বাবে ইকোনমিক্স হওক হোম সায়েন্স হওক এন্থ্ৰোপলজি হওক নেটৰ কিতাপবোৰ চাব কাৰণ তাতে গোটেই সিলেবাস চেপ্টাৰ ওয়াইজ থিওৰি প্লাস প্ৰেক্টিকল এমসিকিউজ বোৰ বহুত ধুনিয়াকে দিয়া থাকে নেটৰ কিতাপ বিলাকত সো সেইখিনি আপোনালোকে ফলো কৰিব পাৰে আৰু সিলেবাসটো আপোনালোকৰ অপচনেল সাবজেক্টৰ ডিগ্ৰী লেভেলত বা পোষ্ট গ্ৰেজুৱেচন লেভেলত যিয়ে সিলেবাস আসলে নেটৰ সিলেবাস সেম হয় সো আপোনালোকে নেটৰ কিতাপবোৰ চাব পাৰে বহুত হেল্পফুল হয় লগতে নেটৰ যোনবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ্স বোৰ আছে সাপোজ মোৰ সোশ্যাল ওয়াৰ্ক ফৰ এক্সাম্পল সেই গুটেখিনি আপোনালোকে প্ৰিভিয়াস ইয়াৰ লাষ্ট 5 ইয়াৰ্সৰ কোৱেশ্চন পেপাৰ্স বোৰ চাব বা আৰু যদি আৰু আগৰ চাব বিচাৰে চাব পাৰে সো কোৱেশ্চন পেপাৰ্স বোৰ যিমান পাৰে আপোনালোকে নেটৰ কোৱেশ্চন পেপাৰ্স বোৰ অপচনেল সাবজেক্টৰ কাৰণে আপোনালোকে ওয়েবসাইটৰ পৰা চাব নহলে বুকু পাই নেটৰ ইউজিসি নেটৰ বুকু পাই অপচনেল সাবজেক্টৰ তাতো সলভ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ্স বোৰ দিয়া থাকে সো সেই বুকবোৰো ফলো কৰিব পাৰে সো ইট উইল বি ভেৰি হেল্পফুল নেটৰ নেক্সট সো এইটোৱে আছিল আপোনালোকৰ প্ৰথম আপোনালোকৰ আহি গল এসে টাইপ যোনটো question then next MCQ type আহিব আপোনালোকৰ general knowledge optional subject and then 37 marks or interview থাকিব তো total আপোনালোকৰ 337 marks or গুটে exam টো হ'ব সে ইয়াত কভাৰ কিবা সুধিব লগিয়া আছে নেকি বাইদেউ মই প্ৰথমতে সুধিছো আপোনাক ডিগ্ৰীত মোৰ বাইদেউ এনেকুৱা এতিয়া যিকিটা সাবজেক্ট আছিল অপচনেল সাবজেক্ট হে সাবজেক্ট কিটা পঢ়া নাছিলো ধৰক শুনিছে বাইদেউ এতিয়া ডিগ্ৰী মোৰ ইংলিশ আছিল কিন্তু পাস কোর্স মানে আপোনাৰ এডুকেশন আছিল মই অপচনেল সাবজেক্ট গতিকে এডুকেশন দিছো হেতুত কিবা প্ৰবলেম হ'ব নেকি বাইদেউ হেতুত প্ৰবলেম হ'ব নালাগে কিন্তু ইয়াতে আপোনাৰ ইয়াত লিখা আছে যে এডুকেশন উইথ সাইকোলজি আপুনি হেতু কোৱা নাই মানে পিছত মানে ইন্টাৰভিউ টাইমত বোলে মোৰ ৰখাই দিব বা এনেকুৱা কিবা আছে নেকি মানে যদি কিবা হয় পিছত হেতু মই এতিয়া এক্স্যাক্টলি ক'ব নোৱাৰিম কিন্তু যদি আপোনাৰ গ্ৰেজুৱেচন লেভেলত এডুকেশন এজ আ সাবজেক্ট আছে তেতিয়া হলে পাস কোর্স মেজৰ বা সাবজেক্টটো থাকিলে হয় একচুয়ালি মোৰো হে গ্ৰেজুৱেচন লেভেলত যেনেকে ইকোনমিক্স আছিল তো সাবজেক্টটো তাত থাকিলে হয় তো তেনেকে মই কোৱালিফাই কৰি গৈছিলো এতিয়া স্ক্ৰুটিনি টাইমত তেওঁলোকে চাই যেতিয়া চাব আৰু লিষ্টখন যেতিয়া ওলাব তেতিয়া কথাটো একচুয়ালি আমি ক্লিয়াৰ হ'ব পাৰিম তেতিয়া কাৰণ কিন্তু যদি এডুকেশন আছে তেতিয়া একো প্ৰবলেম হ'ব নালাগে তেনেকে আচ্ছা এটো কথা আৰু বাকি যিসকল পাৰ্টিসিপেন্ট আছে আপোনালোকৰ যদি কিবা কোৱেৰি আছে আপোনালোকে বাইদেউ সুধিব পাৰিব কোনোবাই কিবা এক্সাম বিষয়ে সুধিব বিচাৰিছে নেকি মেম মোৰ কথা এটা সুধিব আছিল হেল্ল' শুনিছে মোৰ নাম পল্লৱ মজুমদাৰ হয় মই শৰীফপুৰৰ পৰা কৈ আছিলো আপোনাৰ যোনটো এমচিকিউ আহিব জেনেৰেল এৱাৰ্ড তাত মেথছো থাকিব নেকি আপোনাৰ মেথছ বা ৰিজনিং টাইপৰ কোৱেশ্চন থাকিব নেকি মেথছৰ টাইপৰ কোৱেশ্চন যদি প্ৰিভিয়াস ইয়াৰত অহা নাছিলে মেথছৰ কোৱেশ্চন মেথছ ৰিলেটেড কোৱেশ্চন অহা নাছিলে জিকে যদি মই ইয়াতে এটা কথা ক্লিয়াৰ কৰিব যদি আমি লাষ্ট ইয়াৰ প্ৰিভিয়াস ইয়াৰ জিকে সাবজেক্টটো যদি পেপাৰখন চাও তাতে বেছিভাগ আপুনি নেশনেল আৰু ষ্টেট লেভেল গভৰ্নমেন্ট স্কিমছৰ বিষয়ে কোৱেশ্চনছ বোৰ আহিছিলে দেই তাৰ পিছত 5 ইয়াৰ প্ল্যানৰ ওপৰত কোৱেশ্চন বোৰ আহিছিলে ইকোনমিক প্ল্যানিং নীতি আয়োগৰ ওপৰত কোৱেশ্চনছ বোৰ আহিছিলে তাৰ পিছত সায়েন্স এণ্ড টেকনলজি ৰিলেটেড বা স্যাটেলাইটস ৰিলেটেড কম্পিউটাৰ ৰিলেটেড কিছুমান কোৱেশ্চন আহিছিলে আৰু লগতে যোনবোৰ আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত বুকস এণ্ড অথৰ্স ইম্পৰ্টেন্ট কিছুমান ডেজ আছে সেইবোৰৰ ওপৰত কোৱেশ্চনছ বোৰ আহিছিলে লগতে আসাম ৰিলেটেড আসাম হিষ্ট্ৰীৰ ওপৰত কিছুমান কোৱেশ্চনছ আহিছিলে লিটাৰেচাৰ কালচাৰ হিষ্ট্ৰিকেল ওপৰত কোৱেশ্চনছ বোৰ আহিছিলে আৰু ইয়াত এটা বহুত ইম্পৰ্টেন্ট পইণ্ট যোনটো আমাৰ women and child developmentor যোনখিনি সাৰ্ভিসেস আছে ICDS সাৰ্ভিসেস সেইখিনিৰ ওপৰত ম্যাক্সিমাম কোৱেশ্চন আহিছিলে 20টা কোৱেশ্চন ICDS ৰ ওপৰতে আহিছিলে
যেহেতু এটা ডিপাৰ্টমেণ্টেল পোষ্ট হয় সো WCD ডিপাৰ্টমেণ্টৰ যিমান স্কিমছ সাৰ্ভিসেস আছে ICDS নো কি সেই বস্তুখিনি আপোনালোকে থৰ হ'ব লাগিব কাৰণ লাষ্ট ইয়াৰ যোনটো কুৱেশ্যন পেপাৰ আহিছিলে 2020 মেক্সিমাম কুৱেশ্যন 20টা কুৱেশ্যন ICDS ৰ ওপৰতে আহিছিলে women and child development ডিপাৰ্টমেণ্টৰ ওপৰতে আহিছিলে সো আপোনালোকে যদি যোৱাবাৰ কুৱেশ্যন পেপাৰখন অলপ চাই তাতে আপোনালোকে আইডিয়া এটা কৰি ল'ব পাৰিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু গোটেইখিনি বস্তু যোনখিনি টপিকস আছে সেইখিনি আপোনালোকে লুচেন্টত ধুনীয়াকে পাই যাব লুচেন্টত গোটেইখিনি টপিকসে আছে খালি আসাম ৰিলেটেড কাৰণে যোনটো মই কৈছো আসাম ইয়াৰবুক আপোনালোকে ফলো কৰিব পাৰে জি সোশ্যাল মিডিয়া ফলো কৰিব পাৰে কিছুমান চেনেলস আৰু মেইন হ'ল কি আপোনালোকে যিহেতু এটা ডিপাৰ্টমেণ্টৰ এক্সাম দিছে আপোনালোকে women and child development ডিপাৰ্টমেণ্টৰ সব যিমান সাৰ্ভিসেস আছে স্কিমছ আছে সেইখিনি আপোনালোকে থৰো হ'ব লাগিব not only for written viva কাৰণেও আপোনালোকৰ বাবে হেল্পফুল হ'ব ঠিক আছে হয় হেল্ল' কওকচোন মেম আমি অপচনেল পেপাৰৰ কাৰণে মানে প্ৰিভিয়াছ ইয়াৰ পেপাৰ ক'ত পোৱা যাব চাবলৈ আপোনাৰ অপচনেল আপুনি কি ল'ব লৈছে ছচিয়লজি আচ্ছা ছচিয়লজি কাৰণে আপোনালোকে ইদাৰ নিজৰ আপুনি ছচিয়লজি গ্ৰেজুৱেশ্যন কৰিছে মেজৰ হয় আচ্ছা তো আপুনি নিজৰ ডিগ্ৰী বুকস প্ৰেফাৰ কৰিব পাৰে ডিগ্ৰী বুকসৰ পৰা চাব পাৰে নহলে আপুনি নেটৰ যোনটো ছচিয়লজিৰ বুক আছে সেইখন আপুনি চাব পাৰে তাতে সিলেবাস চেপ্টাৰ ওয়াইজ ধুনীয়াকে থিওৰি প্লাস প্ৰেক্টিকেল MCQs বোৰ দিয়া আছে লগতে আগৰ যোনবোৰ সলভ কুৱেশ্যন পেপাৰছ আছে নেটৰ সেইবোৰ আপোনালোকে বুকো পাই যাব ছচিয়লজিৰ আৰু নহলে ৱেবসাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব হয় থ্যাংক ইউ মেম মেম কওকচোন মেম মই হিমাংশু কৈছো আপোনাৰ মেম যোনটো হোল প্ৰচেছটো মেম আপোনাৰ কি কয় ৰিজাল্ট নিদিয়ালৈকে মানে কিমান মানে দিনত হৈ যায় মেম মানে আপোনাৰ মানে হোল প্ৰচেছটো মেম মানে হোল আপোনাৰ আচ্ছা এটা আমাৰ ক্ষেত্ৰত এডভাৰটাইজমেন্টটো CDPO 2019ত ওলাইছে লাষ্টৰ ফালে দেই তাৰপিছত এবছৰৰ পিছত 2020 নৱেম্বৰত ৰিটেনটো হৈছিলে আৰু তাৰ পিছত 2022ত ভাইভা হৈছিলে এণ্ড দেন ফাইনেলি এপইণ্টমেণ্ট হৈছিলে 2022 মে মাহত সো আমাৰ ক্ষেত্ৰত প্ৰায় 3 বছৰ লাগি গৈছিলে কিন্তু আপোনালোকে ইমান ৰবলগীয়া নহব যেহেতু আজিকালি যোনটো এক্সামৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো বহুত ফাষ্ট হৈ গৈছে কিন্তু আমাৰ ক্ষেত্ৰত 2019 পৰা 2020 গোটেই প্ৰসেসটো আছিলে হেল্ল' মেম কওকচোন মেম এইবাৰৰ যিটো CDPO এক্সাম তো সেইটো কোনটো মাহত এক্সাম হ'ব কিবা গম পাইছে নেকি আপুনি হয়তো এইটো ইয়াৰৰ যেহেতু ইলেকশনস আহি আছে সো হয়তো এইটো ইয়াৰ লাষ্টৰ ফালে হ'ব নহলে নেক্সট ইয়াৰলৈকে হৈ যাব লাগে ওকে মেম থ্যাংক ইউ নহয় কৰিবলৈ অকমান সময় আছে ন টাইম পাম আমি ন 6 মান্থ মান 6 months পাব লাগে কাৰণ এতিয়া ইলেকশন যেহেতু আহি আছে আপোনালোকে একদম এট দ্য আৰ্লিয়েষ্ট এইটো ইয়াৰ লাষ্টৰ ফালে নহলে নেক্সট ইয়াৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে মেম মানে আপোনাৰ কি কয় APSC কেলেণ্ডাৰ দিছে মেম আপোনাৰ জুলাই বা আগষ্টত হ'ব বুলি মেম আচ্ছা তেনেহলে ইলেকশনছৰ পিছতে হ'ব পাৰে সেকেন্ড হাফত আপোনাৰ ইয়াৰলি কেলেণ্ডাৰ ওলাই নহয় মেম তাতে আপোনাৰ তললৈ মানে CDPO এক্সামৰ কাৰণে মানে দি দিছে মানে জুলাই বা মানে ক্লাছ কি কয়টো যদি একো ডিলে নহয় তেনেহলে ইলেকশনছৰ পিছত হৈ যাব লাগে সেকেন্ড হাফত হেতুৱে মেম কওকচোন আৰু এটা কথা সুধিব বিচাৰিছো আপুনি আজি CDPOৰ কাৰণে আপুনি গাইড কৰি আছে কিন্তু লগতে আৰু এটা কথা জানিব বিচাৰিছো এতিয়া তাৰ আগতে আপোনাৰ APSC CCE টো আহি আছে হয় হয় আপোনাৰ হেতুটো আপোনাৰ মাৰ্চৰ 17 তাৰিখ বুলি দি থৈছে ডেট এটা টেন্টেটিভ হ'ব পাৰে তো সেই তাৰ কাৰণেও অকমান গাইড কৰি দিলে ধৰক কেনেকুৱাকে বস্তুটো প্ৰিপাৰেচনটো আমি আগবঢ়াম কৈ দিলে ভাল হয় নিশ্চয় ঠিক আছে এতিয়া APSC কাৰণেও সেম আপোনালোকৰ যোনটো সিলেবাসটো আপোনালোকে চাইছেই নিশ্চয়কে সো
আপোনাৰ APSC কাৰণে যেহেতু অলপ আমাৰ CDP এক্সামটো কি হয় এছে থাকে ইংলিছৰ আৰু তাৰপিছত বাকি আপোনালোকৰ অপচনেল GK সব আপোনালোকৰ MCQs হয় কিন্তু APSC প্ৰসেসটো বহুত ইন ডেপথ আপোনালোকে যাব লাগিব প্ৰিলিমছৰ কাৰণে আপোনালোকে GK নিউজ পেপাৰছ হেবোৰ ৰেফাৰ কৰাৰ লগতে আপোনালোকৰ যি ইণ্ডিয়ান পলিটি হওক ইকনমিক্স হওক যিকোনো সাবজেক্টৰ কাৰণে আপোনালোকৰ এটা ষ্টেণ্ডাৰ্ড বুকছ থাকে হেবোৰ আপোনালোকে থৰ চাব লাগিব লগতে কিছুমান যোনবোৰ ৰিডিং মেটেৰিয়েলছ আপোনালোকে ৱেবসাইটত পায় হেবোৰ আপোনালোকে ফলো কৰিব লাগিব দেই কিন্তু মই জাস্ট সিম্পল কিছুমান কথা ক'ব বিচাৰিছো ইট উইল বি এপ্লিকেবল ইন অল কম্পিটিটিভ এক্সাম প্ৰথম কথাটো হ'ল যে instead of relying on multiple sources আপোনালোকে চাব যে মেটেৰিয়েলছ বোৰ খুব লিমিটেড আপোনালোকে ৰাখিব দেই আপোনালোকে এটা সাবজেক্টৰ কাৰণে লাগিলে এখন দুখনে মেটেৰিয়েলছ ৰাখিব কিন্তু you have to be thorough যেনেকে মোৰ এক্সাম্পল মই যেনেকে মই সোশ্যাল ওয়ার্ক পেপাৰখন লৈছিলো মই মাল্টিপল সোর্সেস লোৱা নাই মই নিজৰ কোৰ্সৰ কিতাপবোৰ চোৱা নাছিলো মই জাস্ট নেটৰ সোশ্যাল ওয়ার্ক বুকখন চাইছিলো সো হেতুৱে মোক যথেষ্ট হেল্প কৰিছিলে সো ইনষ্টেড অফ ৰিলাইং অন মাল্টিপল সোর্সেস এখন দুখন এটা মেটেৰিয়েল আপোনালোকে চাব আৰু সেইখিনি আপোনালোকে ভালদৰে পঢ়িব প্ৰেক্টিস কৰিব আৰু মেইন হল কি ডেইলি ৰিভিজন আপোনালোকে কৰিবই লাগিব এটা ডেডিকেটেড টাইম আপোনালোকে আধা ঘন্টাও হ'ব পাৰে 1 ঘন্টাও হ'ব পাৰে 2 ঘন্টাও হ'ব পাৰে এটা ডেডিকেটেড টাইম আপোনালোকে সদায় প্ৰিপাৰেচন ৰিভিজনৰ কাৰণে দিব নিজৰ সাবজেক্টৰ এতিয়া হল কি এতিয়া যেনেকৈ আমি কওকচোন নহয় কওক মেম মানে কি কৈ আছে তাৰপিছত মই কৈ আছো আচ্ছা এতিয়া আৰু এটা কথা হ'ল যে প্ৰথমতে যেতিয়া আপুনি সিলেবাসখন চাব যিকোনো এক্সামৰ কাৰণে প্ৰথমতে আপোনালোকে এটো ফিগাৰ আউট কৰিব যে what should I study মই কি পঢ়িব লাগিব এটো এক্সামৰ কাৰণে এটা CDPৰ ক্ষেত্ৰত হওক যেনেবা মই ইংলিশ চাব লাগিব GK চাব লাগিব মোৰ অপচনেল সাবজেক্টটো চাব লাগিব কেনেকুৱা ধৰণৰ কোৱেশ্চন টাইপ আহিব MCQs আহিব এছে টাইপ আহিব এই বস্তুখিনি আমি থৰো হ'ব লাগিব নেক্সট হল কি এই বস্তুখিনি আমি পঢ়িবলে কি মেটেৰিয়েলছ আমি চাব লাগিব বুকস হওক নিউজ পেপাৰ হওক ইউটিউব চেনেল হওক কি হে মেটেৰিয়েলছ বোৰ আমি আইডেন্টিফাই দুদিন তিনদিন লৈ আইডেন্টিফাই কৰি আমি প্ৰিপাৰেচনছ বোৰ স্টার্ট দিলে বেছি আমাৰ কাৰণে সুবিধা হয় ওয়ান্স আমি মেটেৰিয়েলছ বোৰ আইডেন্টিফাই কৰি ললো লিমিটেড ৰাখি কেনে আমি সেইখিনি থৰলি যদি ষ্টাডি কৰো MCQs হওক বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ বোৰ যদি আমি প্ৰেক্টিস কৰো আমাৰ কাৰণে সেইখিনি বহুত হেল্পফুল হ'ব আৰু মেইন আৰু এটা মই কথা এটা কওঁ MCQ ৰিলেটেড মই এটা কথা ক'ব বিচাৰিছো যেহেতু প্ৰিলিমছতো MCQ আহে আমাৰ CDP এক্সামটোতো এতিয়া MCQ আছে 200 মাৰ্কছৰ সো MCQ ৰিলেটেড মই এটা কথা ক'ব বিচাৰিছো MCQs বোৰ যেতিয়া আপোনালোকে পঢ়ে MCQs বিলাকত যেনেকৈ 4টা অপচনছ দিয়া থাকে সে ফৰ এক্সাম্পল আৰ্টিকল 32 ৰে মই এটা এক্সাম্পল দিছো তাতে আহিব যোৱাবাৰ এটো CDPৰ GK পেপাৰত আহিছিলে যে আৰ্টিকল 32 বিষয় আহিছিলে MCQ Article 32 কি what does Article 32 define তাৰ ভিতৰত 4টা অপচনৰ ভিতৰত যিকোনো এটা শুদ্ধ হয় শুদ্ধটোতো আপোনালোকে গম পালেই যে এটোৱে শুদ্ধ প্ৰশ্ন হয় কিন্তু বাকি 3টা অপচন কি হয় সেই বস্তু যদি আপোনালোকে একেলগে পঢ়ি যায় তেতিয়া আপোনালোকৰ কাৰণে কি হয় টপিকটো কভাৰ হয় আৰু বাকি কিটা অপচনৰ যদি কিবা কোৱেশ্চন হয় সেইখিনিও আপোনালোকে এটেম্প্ট কৰিবলে আপোনালোকৰ সুবিধা হৈ যায় বুজি পাইছে মেম ঠিক আছে মেম মেম হয় আপুনি দিয়া সময়ত মানে মানে যেতিয়া আপুনি এক্সাম দিছিলে আপুনি বেছি আপোনাৰ জিকে মানে কোনটো বিভাগৰ পৰা বেছি আহিছিলে যেনেকৈ ধৰি লওক হিষ্ট্ৰী হওক পলিটি হওক মানে কোনটোৰ পৰা মানে বেছি মাৰ্কছ আহিছিলে গম পাইনে এটা মই অলৰেডি এটো কৈছিলোৱে বাৰু ঠিক আছে মই আৰু এবাৰ কৈ দিছো জিকে আপোনাৰ একচুয়ালি গুটেখিনি বস্তুৱে আপোনাৰ অলপকে আহিছিলে কিন্তু ম্যাক্সিমাম আপোনাৰ ডিপাৰ্টমেন্ট ৰিলেটেড কোৱেশ্চনছ বোৰ আহিছিলে ICDS ৰ ওপৰত কোৱেশ্চনছ বোৰ আহিছিলে গভৰ্নমেন্ট স্কিমছৰ ওপৰত আহিছিলে ইকনমিক প্ল্যানিংৰ ওপৰত আহিছিলে সায়েন্স এন্ড টেকনলজিৰ ওপৰত আহিছিলে কম্পিউটাৰ বেসড কিছুমান কোৱেশ্চনছ আহিছিলে আসাম ৰিলেটেড যেনেকৈ আৰ্ট এন্ড কালচাৰ হওক আসাম লিটাৰেচাৰ ফেষ্টিভেলছ বোৰ আছে যেনে ইম্পৰ্টেন্ট ডেজ যেনেকৈ ফৰ এক্সাম্পল ৰাইনো ডে কেতিয়া অবজাৰ্ভ কৰা হয় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে ওয়াৰ্ল্ড ওশেন ডে কেতিয়া অবজাৰ্ভ কৰা হয় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে লগতে ইণ্ডিয়ান কনষ্টিটিউচন আৰ্টিকলছ বিলাকৰ ওপৰত প্ৰশ্নবোৰ আহিছিলে বুকস এণ্ড অথৰ্স বিলাকৰ ওপৰত প্ৰশ্ন আহিছিলে কিন্তু ম্যাক্সিমাম যোনটো মই আগতেও ক'লো 20-20 questions department related
প্ৰশ্ন আহিছিলে ইয়াতে মই এইখিনি এটা ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো যিহেতু CDPO টো এটা WCD ডিপাৰ্টমেন্টৰ আন্ডাৰত এটা পোষ্ট হয় চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ সো সেইবাবে আৰু দেখা গৈছে যে WCD ডিপাৰ্টমেন্টৰ পৰাই ম্যাক্সিমাম প্ৰশ্ন আহিছে গতিকে WCD মানে Women and Child Development Department আগতে Social Welfare Department বুলি জনা গৈছিলে কিন্তু এতিয়া Women and Child Development Department বুলি আমি জানো সো WCD ডিপাৰ্টমেন্টৰ যিখিনি স্কিম সাৰ্ভিসেস আছে সেইখিনি ওপৰত আপোনালোকে থৰো হ'ব লাগিব এতিয়া এই ইনফৰমেশনবোৰ আপোনালোকে ক'ত পাব WCD যোনবোৰ স্কিম সাৰ্ভিসেস আছে হেবোৰ আপোনালোকে ক'ত পাব চাইছেনে এইবোৰ ক'ত পাব WCD ৰ বিষয়ে বা সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ বিষয়ে আপোনালোকে চাইছেনে ক'বাত মেটেৰিয়েলছ এটা বেস্ট অপশন মই কৈছো WCD ওয়েবসাইটটো আপোনালোকে চাব Women and Child Development যোনটো অসমৰ ওয়েবসাইট হয় সেই ওয়েবসাইটটো আপোনালোকে থৰলি চাব yes গভৰ্নমেন্ট ওয়েবসাইটটো আপোনালোকে থৰলি চাব তাত যিমান আপোনালোকৰ স্কিমছ আছে Women Child Development related যিমানবোৰ সাৰ্ভিসেস আছে বহুত ধুনিয়াকে দিয়া আছে it will be helpful not only written ভাইভাটো মোৰ ভাইভাটো এই WCD ওপৰত প্ৰশ্ন সুধিছিলে সো মই লাকিলি গুটে ওয়েবসাইটটো ভালকে চাই গৈছিলো কাৰণে মই ইন্টাৰভিউত মই আনসাৰ দিব পাৰিছিলো ধুনিয়াকে সো WCD ওয়েবসাইটটো আপোনালোকে থৰলি চাব লগতে Ministry of Women and Child Development Government of India Government of India যোনটো ওয়েবসাইট আছে তাত ICDS স্কিমৰ গুটে A to Z আপোনালোকে পাব ICDS স্কিম কি হয় সো সেই ওয়েবসাইটটো চালেও ICDS ৰ যেহেতু প্ৰশ্ন 20 questions ICDS related আহিছিলে সেই ওয়েবসাইটটো চালেও আপোনালোকে বহুতখিনি আপোনালোকে questions or answers attempt কৰিব পাৰিব বুলি মই বিলিভ কৰো সো আপুনি আপোনালোকে Ministry of Women and Child Development Government of India ওয়েবসাইটৰ ICDS related যিমানবোৰ কথা তাত আছে সেইখিনি আপোনালোকে চাই লব ইয়াৰ উপৰিও এখন হ্যান্ডবুক আছে আপোনালোকে গুগলত সাৰ্চ কৰিলে পাব হ্যান্ডবুক অন স্কিমছ ফৰ women and children এইখন আপোনালোকে ডাউনলোড কৰি লব আৰু গুটি হ্যান্ডবুকখন আপোনালোকে চাব এই গুটি হ্যান্ডবুকখনত Women and Child Development ৰ যোনখিনি স্কিমছ আছে স্কিমছ অন প্ৰটেকশন যেনেকে Women Helpline 181 one stop centers বোৰ আছে Women and Child Development under উজ্জ্বলা গৃহ সদাৰ গৃহ working women hostel হক বা education related যোনখিনি স্কিমছ আছে ডিপাৰ্টমেন্টৰ বেটি বাচাও বেটি পঢ়াও adolescent girls ৰ যোনখিনি স্কিম আছে health related যোনখিনি স্কিমছ আছে disability related যোনখিনি স্কিমছ আছে গুটেইখিনি আপোনালোকে হে হ্যান্ডবুকখনত পাব সো হে হ্যান্ডবুকখন আপোনালোকে যদি ডাউনলোড কৰিব পাৰে এন্ড থৰলি যদি আপোনালোকে ষ্টাডি কৰে আপোনালোকৰ এক্সামৰ কাৰণে বহুতখিনি হেল্পফুল হ'ব তো ইয়াতে মই আৰু কওকচোন কৈ লওক মেম সুধিম বাৰু মই শেষ হ'ল বুলি ভাবিছিলো হ'ব আচ্ছা আৰু লগতে আপোনালোকে যেহেতু এতিয়া CDPO এক্সামটোৰ কাৰণে এপ্লাই কৰিছে সো CDPO জব প্ৰফাইলটো কথা আপোনালোকে নিশ্চয় কিবা এটা আইডিয়া আছে আপোনালোকে ক'ব পাৰিব নেকি কোনোবাই যে CDPO আপোনালোকে কি আইডিয়া আছে অংগনবাদীৰ কথা আপোনালোকে গম পায় নে বা আপোনালোকৰ এৰিয়াত অংগনবাদী আছে নে কেতিয়াবা গৈছে নেকি তাত কি অংগনবাদীত কি কৰে বা CDPO জনৰ কি জব ৰোল আপোনালোকে জানে নে কোনোবাই ক'ব পাৰিব নেকি মানে CDPO একচুয়ালি মই যেতিয়া পৰীক্ষা দিছিলো ময়ো ইমান ভালকে CDPO পোষ্টৰ বিষয়ে জনা নাছিলো যেহেতু মই সোশ্যাল ওয়ার্ক ব্যাকগ্রাউন্ডৰ আছিলো এন্ড ডিপাৰ্টমেন্টৰ এটা পোষ্ট ওলাইছিল তাকো সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ পোষ্ট ওলাইছিলে পোষ্টটো চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ অকমান ষ্টাডি কৰিছিলো ৰিসাৰ্চ কৰিছিলো জবটোনো কি হয় সো চাইল্ড ওমেন ৰিলেটেড হয় কাৰণে অকমান ইন্টাৰেষ্টিং লাগিছিল তেনেকে মই এপ্লাই কৰিছিলো কিন্তু ইমান ডিটেইলছ কে মই কথাবোৰ গম পোৱা নাছিলো একচুয়ালি CDPO জব ৰোলটো কি হয় আপোনালোকে কোনোবাই জানে নেকি বা এনেকে এনে ৰিসাৰ্চ কৰিছে নেকি ষ্টাডি কৰিছে নেকি কি কৰিব লাগিব এজ আ CDPO বেসিক্যালি মেম CDPO ৰোলটো আপোনাৰ শিশুৰ লগত থাকে আৰু 0 to 6 ইয়াৰ্ছৰ লগত আৰু প্লাছ হয় প্ৰেগনেন্ট লেকটিং মাদাৰ লগত ৰিলেটেড মানে তেওঁলোকৰ নিউট্ৰিচন যাতে কেয়াৰ হয় সেইটো চাব লাগে আমি তেনেকুৱা টাইপৰ মই মানে একচুয়ালি মই পোষণ অভিযানত কাম কৰি আছো বাৰু এতিয়া ওকে ঠিক আছে আপুনি কোনটো ব্লকৰ হয় মই বালিপাৰা ICDS বালিপাৰা ICDS ওকে ঠিক আছে
তো একচুৱেলি মই মেম আৰু জব কথা এটা সুধিব আছিলে আপোনাক চান্সতে মই অপশ্যন চাবজেক্ট চাইল্ড ডেভেলপমেণ্ট লৈছোঁ তো ইয়াৰ কাৰণে মই UGC নেটৰ পৰা চাব লাগিব ন মেম আপুনি একচুৱেলি UGC নেটৰ বহুত হেল্পফুল হয় তেওঁলোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছবোৰ যদি আপুনি প্ৰেক্টিচ কৰিব পাৰে বহুত হেল্পফুল হয় মানে হাফ অফ দ্য চিলেবাছ চেপ্টাৰ ৱাইজ আপোনাৰ কভাৰ হৈয়ে যায় কুৱেশ্যনছবোৰ প্ৰেক্টিচ কৰিলে চ' নেটৰ কিতাপ চাইল্ড ডেভেলপমেণ্টৰ নেটৰ কিতাপ আছে নেকি আপোনাৰ চাইছিলে নেকি আপুনি বাকীবোৰ অপচনেল ছাবজেক্ট মই পাইছোঁ নেটৰ কিতাপ কিন্তু চাইল্ড ডেভেলপমেণ্ট পেডিঅলজি বুলি আছে মানে আচ্ছা সেইখন আপুনি চাব পাৰে চিলেবাছটো আপুনি চাব পাৰে মিলাই কেনে হয় হয় ঠিক আছে মানে পাৰ্চনেলি মই নেটৰ কিতাপবোৰ বহুত হেল্পফুল পাইছিলোঁ মানে আৰু সেইখিনিয়ে মই চাই গৈছিলোঁ একচুৱেলি হয় মেম আপোনাৰ লগত আমাৰ মেম এজনী এগৰাকী পাইছিলে চাগে সয়শ্ৰী বাইদেউ এক্সেম বেচ চাগে আপোনালোক হয় 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 সেম বেচ হয় আমি হয় হয় ঠিক আছে দিয়ক ঠিক হ'ব আছে বাৰু দিয়ক হেল্ল' মেম কওক মেম মই কুৱেশ্যন দুটা কৰিব বিচাৰিছোঁ ধৰক এতিয়া মই অকণমান আগতে কোৱা কথাটোৰ লগতে সংগতি ৰাখি ক'ব বিচাৰিছোঁ মানে ধৰক আমি এতিয়া APSC CCৰ কাৰণে আমি ইয়াৰে কিছুমানে ধৰক আমি প্ৰিপেৰেশ্যনটো চলাই আছোঁ তো সেই তাৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ এডভান্টেজ আহিব এই আপোনাৰ CDPO এক্সামটোৰ কাৰণে কি এডভান্টেজ আমি পাব পাৰোঁ সেই বস্তুটো এটা কথা আৰু আপুনি যিটো আমাৰ APSC CC এক্সামৰ যিটো প্ৰিপেৰেশ্যন আমাৰ যেনেকুৱা হ'ব লাগে সেই বস্তুটো আপুনি মানে অকণমান মেইনচলৈকে পৰাপক্ষত কৈ দিলে ভাল হয় আৰু ঠিক আছে যিহেতু আপোনালোকে অলৰেডি এতিয়া APSC কাৰণে প্ৰিপেয়াৰ কৰি আছে CC কাৰণে আৰু চাইমালটেনিয়াছলি বাকী কম্পিটিটিভ এক্সামছবোৰো দি আছে ইনক্লুডিং CDPO চ' মেইন এডভান্টেজ হৈছে কি আপোনালোকে যোনখিনি মেটেৰিয়েলছ পঢ়ি আছে ফৰ GK সেইখিনি আপোনাৰ বহুতখিনি হেল্প কৰিব GK কাৰণে কাৰেণ্ট এফেয়াৰ্ছ বা যিখিনি আপোনালোকে মেটেৰিয়েলছ ফ'ল' কৰি আছে নিউজ পেপাৰ ৰিডিং নিশ্চয়কৈ আপোনালোকে কৰে ফৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু যোনখিনি যদি ইউটিউব কিছুমান চেনেলছ আপোনালোকে ফ'ল' কৰিছে কাৰেণ্ট এফেয়াৰ্ছ তো সেইখিনি আপোনালোকৰ যথেষ্টখিনি হেল্প কৰিব আছাম ৰিলেটেড যোনখিনি বুকছ আপোনালোকে ফ'ল' কৰি আছে চ' GK পাৰ্টটো অলমষ্ট আপোনালোকৰ কভাৰ হৈয়ে যায় বেলেগকৈ আপোনালোকে নকৰিলেও হ'ব কাৰণ GK ছেইম প্ৰশ্নবোৰেই আহিব মোৰ অৰ লেছ চ' সেইখিনি আপোনালোকৰ GKৰ ওপৰত এটা এডভান্টেজ থাকে যদি আপোনালোকে অলৰেডি কম্পিটিটিভ CCৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি আছে জাষ্ট এক্সট্ৰা হ'ল কি ফৰ GK আপোনালোকে ডিপাৰ্টমেণ্টৰ কিছুমান কুৱেশ্যনছ ৱেবছাইটটো চাব লাগিব বাকী GK আপোনালোকে যোনখিনি পঢ়ি আছে সেইখিনিয়ে যথেষ্ট আপোনালোকক হেল্প কৰিব খালি এটা এক্সট্ৰা আপোনালোকে WCD ডিপাৰ্টমেণ্টৰ যোনখিনি স্কিম চাৰ্ভিচেছ আছে সেইখিনিৰ ওপৰত আপোনালোকে থৰকৈ অলপ চাব লাগিব মেম মোৰ এটা প্ৰশ্ন আছিলে মেম আপোনাৰ কওক ধৰি লওক মেম মানে আজিকালি কয় যে স্মাৰ্ট ৱৰ্ক কৰিলে বেছি ভাল চ' আপোনাক মানে এইটো সুধিব বিচাৰিছে যে কেনেকৈ মানে ধৰি লওক আপোনাৰ প্ৰথম আছে আপোনাৰ ইংলিছ এনেকুৱা ধৰি লওক আপোনাৰ GK আছে এনেকুৱা মানে টোটেল আপোনাৰ 3টা ফেজত মানে আপোনাৰ ফাৰ্ষ্ট 2টা ফেজত মানে কেনেকৈ মাৰ্কটো বেছিকে উঠাই ধৰি লওক আপোনাৰ কি কয় ইণ্টাৰভিউ বেয়াও হৈছে মানে আপোনাৰ অলপমান মিডিয়াম হৈছে ত' মানে কোনটো ছাবজেক্টত মানে বেছি মানে পঢ়াকে এনেকুৱা দিব পাৰি যে মানে কি কয় মানে ইণ্টাৰভিউটো ইমানো ভাল নহ'লে যেন পোৱাৰ চান্সটো থাকে মেম আচ্ছা এতিয়া কথাটো হ'ল যে আপোনালোকে ইংলিছত যদি এছে ট্ৰেণ্ডিং টপিকছবোৰ যদি আপোনালোকে ভালদৰে ফ'ল' কৰে আৰু সেইখিনিৰ ওপৰত যদি এছেবোৰ আপোনাক প্ৰেক্টিচ কৰে কাৰণ যোৱাবাৰ পেপাৰখনত 3টা এছে আহিছিলে চ' 3টাৰ ভিতৰত যদি এটাও কমন পৰি যায় টপিক সেইখনত আপোনালোকে স্ক'ৰ কৰি দিব পাৰিব এছে 50 মাৰ্কছ থাকে এছেত চ' এছে ৰাইটিঙত আপোনালোকে স্ক'ৰ কৰিব বাকী ইংলিছত আপোনালোকে স্ক'ৰ কৰিব পাৰিব যদিহে আপোনালোকৰ গ্ৰামাৰ ভাল আৰু ভালদৰে আপোনালোকে ফ'ল' কৰে তো ইংলিছ পেপাৰখনত আপোনালোকে যথেষ্টখিনি স্ক'ৰ কৰিব পাৰিব তো যোৱা বছৰ মই যেতিয়া এপিয়াৰ কৰিছিলোঁ মোৰ এটা আছিলে যে যিহেতু এতিয়া ক'ভিডৰ ওপৰত কিবা এছে আহিব পাৰে বুলি মোৰ এটা আইডিয়া আছিলে তেনেকৈ মানে লাগিছিলে আৰু তেনেকুৱা যে হয়তো অনলাইন এডুকেশ্যনৰ ওপৰত আহিব পাৰে বা ক'ভিড ৰিলেটেড কিবা হ'লেও আহিব চ' তেনেকৈ মই ক'ভিড ৰিলেটেড প্ৰেক্টিচ কৰিছিলোঁ আৰু লাকিলি ক'ভিডৰ ওপৰতে এছে আহি গৈছিলে তো সেইখিনিত মোৰ যথেষ্টখিনি মোৰ মাৰ্কছ উঠি গৈছিলে ইংলিছ এছেখনত চ' সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এছে ট্ৰেণ্ডিং টপিকছবোৰ আপোনালোকে চাব আৰু সেইবোৰ আপোনালোকে প্ৰেক্টিচ কৰিব 3টা কমন নাহিলেও যিকোনো এটা কমন আহি যাব পাৰে দেই লগতে অপচনেল ছাবজেক্ট GKত আপোনালোকে স্ক'ৰ কৰিব পাৰে যদি আপোনালোকে ভালদৰে থৰলি GK MCQছবোৰ সদায় প্ৰেক্টিচ কৰে
অপচনেল সাবজেক্ট যেহেতু সব এমসিকিউ বেসড হয় এমসিকিউজ বোৰ যদি আপোনালোকে থৰলি প্ৰেক্টিছ কৰে আপোনালোকৰ আহি যাব আৰু যেহেতু আপোনালোকৰ অপচনেল সাবজেক্ট নেটৰ পেপাৰখিনি বহুতখিনি কমন পৰে প্ৰিভিয়াছ ইয়াৰৰ সো সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰি জিকেটো আপোনালোকে স্কোৰ কৰিব পাৰিব আৰু সৰি অপচনেল সাবজেক্টত স্কোৰ কৰিব পাৰিব আৰু জিকে মই যোনটো কৈছো WCD কুৱেশ্যনছবোৰ যদি চাই যায় তাৰ পৰা আপোনালোকৰ কমন পৰিবই সো সেইবিলাকতো আপোনালোকে স্কোৰ কৰিব পাৰিব যথেষ্টখিনি মেম কওকচোন WCD যিটো ৱেবছাইট আপুনি ক'লে তাত আপুনি হেণ্ডবুকৰ নাম কৈছিলে নামটো এবাৰ কৈ দিব নেকি আকৌ handbook on women on schemes for women and children handbook on schemes for women and children হেতু আপোনালোকে গুগলত মাৰিলে এটো আহিয়ে যায় ডাউনলোড কৰি ল'ব হেখন ওকে মেম আৰু এমসিকিউ ৰিলেটেড মই আৰু এটা কথা ক'ব বিচাৰিছো যে মই অলৰেডি ক'লো যে আপোনালোকে যেতিয়া অপচনেল সাবজেক্টৰ এমসিকিউ বোৰ প্ৰেক্টিছ কৰে বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ বোৰ যেতিয়া প্ৰেক্টিছ কৰে বা জিকে ৰে এমসিকিউ যে প্ৰেক্টিছ কৰে অলৰেডি ৰাইট আনসাৰটো আপোনালোকে গম পায় বাকি তিনটা অপচননো কি হয় হেখিনো আপোনালোকে ৰিসাৰ্চ কৰি পঢ়ি যাব অটোমেটিকলি আপোনাৰ টপিকসবোৰ কভাৰ আপ হৈ যাব আৰু যদি হে তিনটা লেফট আউট অপচনৰ পৰা যদি কিবা প্ৰশ্ন আহে ইজিলি আপোনালোকে হেতু আনসাৰ অ্যাটেম্প্ট কৰিব পাৰিব সো এমসিকিউজৰ এটা স্মাৰ্ট ষ্টাডি হেতু কৰিব পাৰে মই তেনেকুৱা কৰিছিলো যেহেতু পুৰা থিওৰিবোৰ অলপ চাবই লাগিব কিন্তু পুৰা যদি আপুনি A to Z থিওৰিটো নাচায়ো চেপ্টাৰ ওয়াইজ যদি এমসিকিউজ বোৰে আপোনালোকে চাৰিটা অপচনে যদি ভালকে আপোনালোকে পঢ়িলে বহুতখিনি আপোনাৰ সিলেবাস কভাৰ হৈ যায় টপিকসবোৰ কভাৰ হৈ যায় সো এমসিকিউ পৰা যোনটো শুদ্ধ আনসাৰ আছে হেতু আপোনালোকে জানে লগতে বাকি তিনটা যদি আপোনালোকে ভালদৰে এই গিটানো কি হয় হেকিটা যদি অলপ চাই লয় হেতু আপোনালোকৰ যথেষ্ট স্কোৰিং কৰাত হেল্প কৰিব যেহেতু টপিকসবোৰ অটোমেটিক ক্লিয়াৰ হৈ কনসেপ্টছবোৰ ক্লিয়াৰ হৈ যায় তেনেকে হেল্ল' মেম কওকচোন মেম এছে যে তিনিখন আহিব বুলি ক'লে এখন লিখিব লাগে নে তিনিখন লিখিব লাগে বাৰু যিকোনো এখন আপোনালোকে আউট অফ 3 এখন আপোনালোকে এটেম্প কৰিব লাগিব হয় হয় ঠিক আছে মানে 50 মাৰ্কছৰ কাৰণে এখন এছে লিখিলে হৈ যাব হয় হয় হেল্ল' মেম কওকচোন মেম অপচনেল পেপাৰখন আমি ডাউনলোড কৰিবলৈ ক'ত পাম বাৰু মানে এনে ধৰি লওক আইডিয়া ল'বলৈ বা কোৱেশ্চন কেনেকুৱা টাইপৰ আহে আপুনি নেটৰ ৱেবসাইটত গৈ কেনে তাতে পাব এনটিএ নেটৰ যোনটো ৱেবসাইট আছে তাতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সাবজেক্ট ওয়াইজ যদি মাৰি দিয়ে গুটেখিনি কোৱেশ্চন পেপাৰছ তাত ধুনিয়াকে দিয়া আছে আৰু বুকো পায় অনলাইন Amazon আপোনালোকে সাৰ্চ কৰিব পাৰিব সাপোজ আপোনাৰ অপচনেল সাবজেক্ট ইকোনমিক্স হয় ইকোনমিক্স নেট ইউজিসি নেট প্ৰিভিয়াছ সলভড কোৱেশ্চন পেপাৰছ যদি আপুনি সাৰ্চ কৰে তাত বুকো আহে বুক আপোনালোকে ফলো কৰিব পাৰিব নহয় মেম মই হেতু ক'ব বিচৰা নাই মানে আপোনাৰ যিটো CDPO যিটো এক্সাম হয় অপচনেল পেপাৰৰ ধৰক এতিয়া মোৰ ফিলচফি আছিলে তো সেই পেপাৰখন মানে ক'ত পাম মানে চাবলৈ অলপ ধৰি নেটৰ ৱেবসাইটত পাই যাব নেটৰ ৱেবসাইটত তাতে পাই যাম ন তাতে গোটেই কোৱেশ্চন পেপাৰছবোৰ ইয়াৰ ওয়াইজ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নেটৰ যোনবোৰ ফিলচফি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ আছে সেইবোৰ আপোনালোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে মানে যদি বেয়া নাপায় মানে থুলমূলকে আপোনাৰ কি কয়টো ইন্টাৰভিউৰ কি কয়টো অভিজ্ঞতাটো ক'ব নেকি যদি বেয়া নাপায় ওকে সো ইন্টাৰভিউ একচুয়ালি মোৰ ভালে গৈছিলে ইন্টাৰভিউটো ফাৰ্স্ট অফ অল মাজতে মই আপোনাৰ ইন্টাৰভিউত কোন আছিলে হেতু ক'ব পাৰিব নেকি নে হেতু ক'ব নোৱাৰিব আচ্ছা ইন্টাৰভিউটোত কি হল মই নামকিটা এক্স্যাক্টলি পাহৰিছো কিন্তু তেওঁ এজন স্যাৰ আছিলে আৰু এগৰাকী লেডি আছিলে সো মোৰ পেনেলত দুজনে আছিলে ইন্টাৰভিউত সো ইন্টাৰভিউ কাৰণে ইন্টাৰভিউ অভিজ্ঞতাটো মোৰ ভালেই আছিলে আৰু একচুয়ালি তেওঁলোকে প্ৰেজেন্স অফ মাইন্ডটো চাইছিলে এডুকেশনাল বেকগ্ৰাউণ্ডৰ বিষয়ে তেওঁলোকে সুধিছিলে যেহেতু মই সোশ্যাল ওয়ার্ক বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে সোশ্যাল ওয়াৰ্কৰ বিষয়ে মোৰ সিলেবাস কোৰ্সটোৰ বিষয়ে অলপ জানিব বিচাৰিছিলে আৰু লগতে প্ৰেজেন্স অফ মাইন্ডটো তেওঁলোকে চাইছিলে এইটো অলপ আউট অফ দা বক্স কুৱেশ্চন যেনেকে তেওঁলোকে মোক এটা প্ৰশ্ন কৰিছিলে যে জীৱনত আগবাঢ়ি যাবলৈ তুমি ঘোঁৰা নিচিনা যাব বিচাৰিবা নে কাছৰ নিচিনা যাব বিচাৰিবা সো তেনেকুৱা কিছুমান তেওঁলোকে কোৱেশ্চনছ সুধিছিলে আৰু হেতু টাইমত জাস্ট প্ৰেজেন্স অফ মাইন্ড মানে কি মই ক'ব বিচাৰিছো
তেওঁলোকে সেইটো জানিব বিচাৰিছিলে এণ্ড দেন নেক্সট ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিলেটেড কিছুমান স্কিমছৰ বিষয়ে সুধিছিলে মোক সুধিছিলে তেওঁলোকে উজ্জ্বলা যোনটো হোম হয় উজ্জ্বলা হোমৰ ওপৰত তেওঁলোকে সুধিছিলে আৰু লাকিলি মই ৱেবছাইটটো চাই গৈছিলোঁ ভালকে চ' মই যোনটো চাই গৈছিলোঁ তেওঁলোকে সেইটোৱে সুধিলে চ' মোৰ কাৰণে মৰলেছ ভালকেই গৈছিলে ইণ্টাৰভিউটো মানে এটা আইডিয়া পাইছিলোঁ যে ভাল হৈছে আৰু ইণ্টাৰভিউটো তেনেকে চ' আৰু লগতে অসমৰ কালচাৰ ওপৰত অকণমান সুধিছিলে তেওঁলোকে যিহেতু মই ছাপ'জ মোৰ কমিউনিটিটোৰ বিষয়ে তেওঁলোকে অকণমান কালচাৰটোৰ বিষয়ে তেওঁলোকে জানিব বিচাৰিছিলে চ' সেইখিনি প্ৰশ্নই তেওঁলোকে সুধিছিলে আৰু চ' সেইখিনিয়ে আছিলে মোৰ ইণ্টাৰভিউ অভিজ্ঞতা চ' ভালেই গৈছিলে মোৰ অলেছ আৰু কোনোবাই কিবা জানিব বিচাৰিছে নেকি মাৰ্কস কিমান লাগিব সেইটো এবাৰ কৈ দিব মানে ওভাৰঅল মাৰ্কস কাট অফটো কাট অফটোতো মই এতিয়া সেইটো মই অলপ চাব লাগিব কিন্তু সেইটো টাইমত কিন্তু টোটেল আপোনাৰ যোনটো 337 মাৰ্কছৰ ওপৰত টোটেল আপোনাৰ কাট অফটো একচুৱেলি মই এতিয়া এনেকৈ কৈ দিব অলপ মই চাব লাগিব একচুৱেলি ছাপ'জ কাট অফটো আপোনাৰ 190 আৰু 100ৰ এনেকেই আছিলে কাট অফটো আৰু চব ST কাৰণে বেলেগ আছিল আৰু জেনেৰেলৰ কাৰণে বেলেগ তেনেকে কাট অফটো আছিলে কাৰণে বেলেগ হ'ব নেকি জেনেৰেলৰ কাৰণে হয় হয় কাট অফটো আছিলে সুধি লওক মেম মানে আপোনাৰ কিবা মানে জবটোৰ পিছত কিবা ট্ৰেইনিং হয় নেকি মেম ট্ৰেইনিং হ'ব আফটাৰ মানে বিফৰ এপইণ্টমেণ্ট আপোনালোকৰ জব ট্ৰেইনিং হ'ব আমাৰ হৈছিলে এইটো আপোনাৰ 15 ডেজৰ এটা জব ট্ৰেইনিং হয় ষ্টাফ কলেজত তাতে গোটেই CDPOৰ যিমানখিনি কৰিবলগীয়া আছে CDPO জব প্ৰফাইল একাউণ্টছ ৰিলেটেড হওক বা অংগনৱাড়ী ছাৰ্ভিচৰ ওপৰত গোটেই এটা আপোনালোকক এটা ট্ৰেইনিং দিয়া হয় ট্ৰেইনিঙৰ পিছতহে আপোনালোকৰ এপইণ্টমেণ্ট দি কেনে প্লেচ অফ পষ্টিং দিয়া হয় মেম কাট অফটো বহুত হাই যায়গে নেকি কাট অফটো ডিপেণ্ড কৰে একচুৱেলি ডিপেণ্ড কৰে সেইটোৱে মেম চাগে মানে নেগেটিভ মাৰ্কিং নাই চাগে আপোনাৰ কাট অফটো চাগে অলপ বেছি যাব চাগে নেগেটিভ মাৰ্কিং নাই হয় চ' কাট অফটো আপোনাৰ ডিপেণ্ড কৰে আৰু মাৰ্কছৰ ওপৰত কেটেগৰী ৱাইজ মাৰ্কছৰ ওপৰত মেম মই সুধিব বিচাৰিছোঁ আপোনাক আপোনাৰতো এতিয়া ধৰক 2022 চনৰ পৰা এতিয়া 24 প্ৰায় 2 বছৰ হ'বলৈ হ'ল চাগে আপোনাৰ চাকৰিটোত নহয় জানো হয় এই 2 বছৰৰ ভিতৰত মানে আপুনি এজ এ CDPO হিচাপে আপুনি কাম কৰি মানে এনে কেনেকুৱা আপোনাৰ অনুভৱ কেনেকুৱা হৈছে মানে ডিপাৰ্টমেণ্টত কাম কৰাৰ কেনেকুৱা এটা হেৰি আছে মানে কাম কৰি কেনেকুৱা লাগে মানে ডিপাৰ্টমেণ্টত ওমেন এণ্ড চাইল্ড অভিজ্ঞতা কেনেকুৱা হৈছে মেম আপোনাৰ এতিয়ালৈকে জইন কৰা আচ্ছা নতুন গভৰ্ণমেণ্টত মানে এতিয়া ধৰক কামৰ মানে বহুত মানে আপোনাৰ হেৰি কৰিছে মানে ৰিপৰ্ট বিচাৰিলে লাগে বা খুব কামৰ প্ৰেছাৰটো বাঢ়ি গৈছে তাৰ মাজত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে CDPO হিচাপে আচ্ছা CDPO হিচাপে অবভিয়াছলি মোৰ ভালেই লাগিছে যিহেতু ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিলেটেড হয় গোটেইখিনি কাম কিন্তু তাৰ মাজতে যিহেতু এতিয়া অকল CDPO বুলিয়ে নহয় চব ছেক্টৰতে বহুত প্ৰেছাৰ আছে কামৰ সেইখিনি আছে লগতে যিহেতু মই পাব্লিক সাৰ্ভেন্ট হয় অকল ডিপাৰ্টমেণ্ট ৰিলেটেড কাম বুলিয়ে নহয় বাকি যিখিনি গভৰ্ণমেণ্টৰ যোনবোৰ প্ৰগ্ৰেমছ আছে এক্টিভিটি আছে গোটেইখিনিতে এজন CDPO হিচাপে সবতে এক্টিভলি পাৰ্টিচিপেশ্যন বা এক্টিভ ইনভলভমেণ্ট আমাৰ হ'বই লাগিব কিন্তু মৰলেছ মোৰ এজ এ CDPO মোৰ কাম কৰি ভালেই লাগিছে বহুতখিনি শিকিব পাৰিছোঁ এতিয়া CDPO জইন কৰাৰ আগত মোৰ একোৱেই আইডিয়া নাছিলে যেনিবা কিন্তু এতিয়া বহুতখিনি কথা এতিয়া শিকিয়ে আছোঁ অন প্ৰচেছ আৰু সদায় এনেকুৱা হয় যে মানে যে একো ঠিক নহয় নাথাকে মানে সদায় নতুন কিছুমান চেলেঞ্জেছ থাকে আৰু যিহেতু পাব্লিকৰ লগত ডাইৰেক্ট ডিল কৰিব লগা হয় চ' তেনেকে বহুতখিনি কিছুমান চেলেঞ্জেছ থাকে
বাট ষ্টিল ইণ্টাৰেষ্টিং হয়, বহুতখিনি কথা শিকিব পাৰোঁ পাব্লিক ৰিলেটেড যিহেতু হয়। পাব্লিকৰ লগত সদায় লগত থাকি কাম কৰিব লাগে, তেওঁলোকৰ যি অভিযোগ আছে বা যিকোনো ক্ষেত্ৰত সেইখিনি আমি সলভ কৰিবলৈ চাব লাগে। চ' সদায় এটা নতুন এক্সপিৰিয়েঞ্চ হয়। আৰু অংগনবাড়ী চেণ্টাৰ্ছবিলাকত অংগনবাড়ী ৱৰ্কাৰ্ছ হেল্পাৰ্ছ আছে, চ' তেওঁলোকৰ পৰাও বহুতখিনি কথা শিকিব পৰা যায়। তেওঁলোকৰ প্ৰব্লেমছবোৰো আমি চাব লাগিব, এড্ৰেছ কৰিব চাব লাগে। চ' each day is a new learning experience for us. সেইটোৱে ক'ম আৰু। থেংক ইউ বাইদেউ। মেম আৰু এটা কথা সুধিব আছিলে আপোনাক। কওকচোন। মেম অকল আপোনাৰ 2020 বেটছৰ আপোনালোকৰে কুৱেশ্যন পেপাৰ আছে নে বেলেগ আৰু কুৱেশ্যন পেপাৰ পোৱা যাব মানে? বৰ্তমান 2020 বেটছৰ আছে, কিন্তু CDPO এক্সামটো বহুত বছৰৰ পিছতহে কণ্ডাক্ট হৈছে 2020। চ' তাৰ আগৰ কুৱেশ্যন পেপাৰ্ছবোৰ এতিয়া বৰ্তমান মোৰ লগত নাই, কিন্তু সেইটো অলপ চাৰ্চ কৰিব লাগিব। যদি মই ইনকেছ ক'ৰবাত পাওঁ তেতিয়া মই শ্বেয়াৰ কৰিব পাৰিম বাৰু। হয় মেম, ঠিক আছে, কাইণ্ডলি প্ৰভাইড কৰিব হা মেম। হয় হয়, ঠিক আছে। ঠিক আছে, হয়। আৰু কিবা নাই চাগে। আৰু কাৰোবাৰ আছিলে নেকি বাৰু কিবা? নাই চাগে। নাই মেমক এটা পাৰ্চনেলি থেংক ইউ দি দিছো। নাই আৰু এটা মানে ইণ্টাৰভিউ মই আৰু এটা তেওঁলোকে চাব যে আপোনালোকে যে CDPO এক্সামটো দিবলৈ আহিছে, CDPO বিষয়ে আপোনালোকে জানে নে নাই দেই, আৰু CDPO ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় দেই, কেনেকে গোটেই স্কিমছবোৰ যোনবোৰ গভৰ্ণমেণ্টৰ স্কিমছবোৰ আছে, পোষণ অভিযান ৰিলেটেড হওক বা অৰুণোদয় হওক বা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এইবোৰ গ্ৰাউণ্ড লেভেলত কি ধৰণে ইমপ্লিমেণ্টেশ্যন হয়, CDPOৰ থ্ৰুদি কেনেকে গ্ৰাউণ্ড লেভেলত ICDS চাৰ্ভিচেছবোৰ ইমপ্লিমেণ্ট হয়, সেই বস্তুবোৰ অলপ আপোনালোকে যদি জানি লয়, সেইটো ৰিটেন আৰু আপোনাৰ ভাইভাৰ কাৰণে বহুতখিনি হেল্পফুল হ'ব বস্তুটো। মেম মই আপোনাৰ লাষ্ট মানে প্ৰশ্ন এটা সুধিব লাগিছিলে মেম, মানে ইণ্টাৰভিউ ৰিলেটেড। ধৰি লওক যেনেকুৱা আপোনাৰ UPSCত মেম ধৰি লওক কি কয় ক্লথ ৰিলেটেড মানে আছে যে, ধৰি লওক ছোৱালী মানুহ বিলাকে শাৰী পিন্ধি যাব লাগে, আৰু ধৰি লওক ল'ৰা মানুহ বিলাকে আপোনাৰ চুট বুটত যাব লাগে। কিবা এনেকুৱা মেম CDPO কিবা কি কয় ইণ্টাৰভিউত কিবা এনেকুৱা আছে নেকি মেম? যে এনেকুৱা ষ্ট্ৰিক্ট ৰুল তেনেকে নাই, বাট যদি আপোনালোকে ফৰ্মেল ফৰ গাৰ্লছ মেখেলা চাদৰ হওক বা ফৰ বয় যোনটো ফৰ্মেল ৱেৰ, এইটো পিন্ধি গ'লে এটা ভাল আৰু প্ৰেজেণ্টেবল হয়। চ' মই ৰেকমেণ্ড কৰিম যে আপোনালোকে নিজৰ ফৰ্মেল ড্ৰেছত যাব। চ' দেখিবলৈ সুন্দৰ হয় আৰু প্ৰেজেণ্টেবল হয় একচুৱেলি। সেইটোৱে, তেনেকুৱা কিন্তু ষ্ট্ৰিক্ট ৰুল তেনেকুৱা একো নাই। মানে ডিচেণ্ট অলপ হৈ যাব লাগে আৰু। হয়, প্ৰেজেণ্টেবল ডিচেণ্ট। হয়। আৰু আছিলে নেকি বাৰু? আমাৰ মাজত প্ৰিয়ম আছে নেকি? প্ৰিয়ম আছে যেন লাগিছিলে। ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছো, মোৰ যিহেতু ছ'চিয়েল ৱৰ্ক এটা অপচনেল ছাবজেক্ট আছিলে, মই ছ'চিয়েল ৱৰ্কৰ আপোনালোকক গাইডেঞ্চ দিব পাৰিম যেতিয়াই সুবিধা মিলে। আৰু লগতে আমাৰ বেটচমেট CDPO যিসকল আছে, তেওঁলোকৰ বিভিন্ন অপচনেল ছাবজেক্ট আছিলে, ইকনমিক্স বেকগ্ৰাউণ্ডৰ আছিলে, এন্থ্ৰ বেকগ্ৰাউণ্ডৰ আছিলে। চ' তেওঁলোকো আপোনালোকক মাজে মাজে অপচনেল ছাবজেক্ট প্ৰিপাৰেশ্যনৰ কাৰণে হেল্প কৰিব পাৰিব তেওঁলোকে। মই তেওঁলোকক এই ক্ষেত্ৰত তেওঁলোকক মই যোগাযোগ কৰিম, আৰু আপোনালোকৰ অপচনেল ছাবজেক্টছ যাৰ যেনেকে সুবিধা হয় তেনেকে আপোনালোকক গাইড কৰি দিব পাৰিব। হয় মেম, মোৰ কি কয় এন্থ্ৰপলজি আছে মেম, চ' গাইড পাম বুলি আশা থাকিলে মেম। হয় হয়, ঠিক আছে ঠিক আছে। প্ৰিয়ম আছে নেকি বাৰু আমাৰ মাজত? নাই চাগে। ত' বাইদেউ শেষ কৰিব পাৰি নেকি, নে আৰু কোনোবা আছিলে? আৰু নাই চাগে। আৰু যদি নাই তেতিয়া কৰিব পাৰিম আমি। আমাৰ যিসকলে আজি পাৰ্টিচিপেট কৰিলে তেওঁলোকক মানে আমি ইতিমধ্যে বাইদেৱে জনাইছে যে বাইদেউৰ বেটছৰ যিসকল CDPO আছে, বেলেগ বেলেগ অপচনেল ছাবজেক্টৰ আছে, তেওঁলোকক আমি মাজে সময়ে এনেধৰণে গুগল মিটৰ জৰিয়তে লগ কৰিবলৈ চেষ্টা কৰিম বাইদেউৰ জৰিয়তে। আৰু আজি যিহেতু আৰম্ভণি, আজি অকল এটা মানে প্ৰিলিমিনেৰী এটা আইডিয়া বা এনেকুৱা ধৰণৰ হ'ল, পিছত আমি অলপ ইন ডিটেইলছত যাবৰ কাৰণে চেষ্টা কৰিম। সকলো পাৰ্টিচিপেণ্টক ধন্যবাদ জনাইছোঁ, আৰু বাইদেউলৈ বিশেষভাৱে, বাইদেউ মাজে মাজে থাকিব নহয় জানো বাইদেউ? হয়, মই যেতিয়াই পাৰো সুবিধা মিলে মই থাকিম ক্লাছৰ কাৰণে। সপ্তাহত এটা দুটা দিন তেনেধৰণে আমি ভাবিছোঁ বাইদেৱে আমাক ক্লাছ দিব। আজি এটা হেৰি হৈ গ'ল,
তো সকলোকে ধন্যবাদ জনাইছোঁ আৰু জিনটো আছে নেকি গ্ৰুপত নাই চাগে তেতিয়াহ'লে আমি আজি ইয়াতে আমাৰ যিটো ছেছন আছিলে আমি ইয়াতে শেষ হৈছে বুলি ডিক্লেয়াৰ কৰিছোঁ ধন্যবাদ দীপেন দা ৰ'বচোন বাইদেউ মোৰ কথা আছিলে সুধিবলৈ আপুনি যদি পাৰে মানে WCD ডিপাৰ্টমেণ্টৰ যিখিনি স্কিম আছে চাৰ্ভিচ আছে সেইখিনি অকণমান চাই দিব আমাক ঠিক আছে নিশ্চয়কৈ মই চাই দিম মই এটা কথা কওঁ দেই মই মাজতে এটা কথা কওঁ এই WCD ডিপাৰ্টমেণ্টৰ স্কিম বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ মানে প্ৰগ্ৰেম আছে প্ৰগ্ৰেমবিলাকৰ বিষয়ে মই মাজে মাজে দৈনিক জনভূমি পেপাৰখনত মানে লিখিছোঁ এতিয়ালৈকে প্ৰায় 15-20টামান আৰ্টিকেল লিখিছোঁ তো তাৰ যদি কিবা স্কিম ৰিলেটেড কিবা থাকে বা অসমীয়াত কোনোবাই যদি জানিব বিচাৰে গ্ৰুপত শ্বেয়াৰ কৰি দিব দীপেন দা দি দিব মই পেপাৰত লিখা আৰ্টিকেল দি দিম বাৰু দি দিব ঠিক আছে থেংক ইউ বাইদেউ আপুনি নেক্সট যেতিয়া ক্লাছটো ল'ব আমাক আগতীয়াকৈ আমি জনাই দিম গ্ৰুপতে আৰু আপুনি আমাক জনাই দিব যদি পায় সময় তেনেকৈ আগতীয়াকৈ ঠিক আছে অ'কে থেংক ইউ থেংক ইউ গুড নাইট থেংক ইউ থেংক ইউ গুড নাইট